मोर नाम तो जयंता उपाध्याय। আপোনাৰ ঘৰ मोर घर सेरेन नेपाली है। मैं माटिर कारण ऑनलाइन करा হৈছিলে দুইবাৰ কৰিলো। ফাৰ্ষ্ট লিষ্টটো ৰিজেক্ট হৈ আহিলে আৰু এতিয়াৰ লিষ্টটো ৰিজেক্ট হৈ মৰা বুলি দেখালে চৰকাৰে। এইটো কিয়ৰ কাৰণে এনেকা দেখালে এইটো মই নাজানো। আমি জীয়াই আছো এতিয়ালৈকে মৰা বুলি দিলে মোক কিয় কাৰণে দিলে এইটো মই নাজানো। জুনাই সার্কেল অফিসারে মোক মরা বুলি এনেকা দেখাই দিলে। মোর মাটিটো আধা বিঘাই হয় স্যার। আধা বিঘা হয়, এতিয়া কাম কৰিব পৰা নাই। কাম কৰিব পৰা নাই। আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নাম আছেনে? আছে, মোৰ ভোটাৰ লিষ্টত নাম আছে। আপোনাৰ কিমান চনৰ পৰা ভোট দি আছে? ভোট মই পাঁচ চনৰ পৰাই দি আছোঁ। মোৰ বয়স এতিয়া 41 হৈ চলি আছে। মই বেছি দিন কেইদিনমান আগত অনলাইনত চাবলৈ দিছিলোঁ, তেতিয়াই গম পালোঁ মৰা বুলি আহি আছে কাগজত। আপুনি জীয়াই আছে? হয়, মই জীয়াই আছোঁ। নামটো কি বুলি ক'লে? মোৰ নামটো জয়ন্ত উপাধ্যায়। আপোনাৰ ঠিকনাটো? ঠিকনাটো মোৰ চেৰেন নেপালী। মুকং চেলেক ট্ৰাইবেল বেটেন ব্লকত এই ব্যক্তিজন, এওঁৰ নাম জয়ন্ত উপাধ্যায়। তেখেতে মাটিৰ পট্টাৰ বাবে আবেদন জনাইছিলে আৰু এখেতৰ আবেদনসমূহ বাৰে বাৰে ৰিজেকশ্যন কৰা হৈছে। মানে তেতিয়া 3 নম্বৰ লাষ্টত যেতিয়া এই চাৰ্কুল অফিচাৰ ৰাজীৱ সোণোৱালে যেতিয়া একো বাহানা বিচাৰি নাপালে, তেতিয়া অৱশেষত তেখেতে আৰু এই মণ্ডল অশ্বিনী পেগু এই দুইজনে মিলি এই ব্যক্তিজন মৃত বুলি আমি ফিল্ড ভেৰিফিকেশ্যন কৰিলোঁ। মানুহজন মৃত বুলি তেখেতসকলে কাৰণ দেখুৱাই তেওঁৰ আবেদনটো নাকচ কৰা হৈছে। এতিয়া আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ এই চাৰ্কুল অফিচাৰজনক, তেখেতে অফিচত বহি ইয়াত আহি ফিল্ড ভেৰিফিকেশ্যন নকৰাকৈ কি আধাৰত তেখেতে তেওঁক মৃত বুলি ঘোষণা কৰিলে? মানে কি আধাৰত এই ব্যক্তিজন আপোনালোকে দেখিছে মৰা মানুহ নেকি? এইজন আমাৰ ওচৰত এতিয়া থিয় হৈ আছে মানুহজন। সেইবাবে আমি এই চাৰ্কুল অফিচাৰৰ এই কাণ্ড এতিয়াৰ নহয়, তেখেতে উদ্দেশ্যপ্ৰণোদিতভাৱে গোৰ্খা জনগোষ্ঠীৰ লোকসকলক টাৰ্গেট কৰি আছে। এই জয়ন্ত উপাধ্যায়ৰ যিটো ঘটনা, এইটো এটা উদাহৰণহে হয়। এনেধৰণৰ অসংখ্য উদাহৰণ আছে আমাৰ লগতে। কাগজসমূহ, গোটেই কাগজসমূহ আপোনালোকে দেখি পাব ইয়াত কিমান ব্যক্তিসকলক তেখেতে ৰিজেকশ্যন কৰিছে। এই ঘটনাটো আপোনাৰ যেতিয়া আমি মিছন বসুন্ধৰা মানে 2 আৰম্ভ হৈছিলে, সেই সময়তো বহু ব্যক্তিসকলৰ ৰিজেকশ্যন এই চাৰ্কুল অফিচাৰে কৰিছিলে। যেতিয়া মানে ব্যক্তিসকলৰ ৰিজেকশ্যন হৈ আছিলে, আমি গোৰ্খা ছাত্ৰ সন্থাই আমি প্ৰতিবাদ কৰিলোঁ জুনাইত। তাৰপিছত আমি মুখ্যমন্ত্ৰীৰ ওচৰত গৈ আমি মুখ্যমন্ত্ৰীক আমি হস্তক্ষেপ কৰিবলৈ আমি দাবী জনালোঁ। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আৰু লগতে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুৰ হস্তক্ষেপত তেতিয়া প্ৰায় 50% আমাৰ গোৰ্খা ব্যক্তিসকলৰ ট্ৰাইবেল বেটেন ব্লকত ভূমি পট্টা পাবলৈ তেখেতসকলে সক্ষম হৈছিলে। তাৰপিছত যি ব্যক্তিসকলৰ থাকি গ'ল মানে আবেদনসমূহ, তেওঁলোকে আকৌ পুনৰ বসুন্ধৰা 3ত আবেদন কৰিছিলে আৰু তাৰ পৰা এতিয়া গৰিষ্ঠ সংখ্যক লোকক তেখেতে ৰিজেকশ্যন কৰি আছে। এই ব্যক্তিজনে, জয়ন্ত উপাধ্যায় নামৰ ব্যক্তিজনে যেতিয়া প্ৰথমে আবেদন কৰিছিলে, তেওঁলোকে ৰিজেকশ্যনৰ কাৰণ দেখুৱাইছে যে ব্যক্তিজন ট্ৰাইবেল বেটেন ব্লকৰ বাসিন্দা নহয়, তেখেত ট্ৰাইবেল বেটেন ব্লকৰ সংৰক্ষিত শ্ৰেণীত নপৰে বুলি এওঁক ৰিজেকশ্যন কৰিলে আবেদন। এওঁ পুনৰাই আবেদন কৰিলে যে গোটেই তথ্যসমূহ দিয়াৰ পিছত আকৌ তেখেতে যেতিয়া মানে বস্তুখিনি পালে, তাৰপিছত আকৌ তেখেতে বাহানা বিচাৰিছে যে ব্যক্তিজনৰ 2011 চনৰ ভোটাৰ তালিকাত নাম নাই। আকৌ যেতিয়া তেখেতে 2004-2005 চনৰ ভোটাৰ তালিকাত নাম থকা তেখেতৰ ডকুমেণ্টছখিনি যেতিয়া ছাবমিট কৰিলে, তাৰপিছত আকৌ তেখেতে মানে বিচাৰিছে যে আমি কি কাৰণত এওঁ ৰিজেকশ্যন কৰিম। সেইকাৰণে তেওঁ আৰু এই লাটমণ্ডলে মিলি তেওঁলোকে এটা কাৰণ দেখাইছে যে মানুহজন মৃত। মানে আমি তাত ফিল্ড ভেৰিফিকেশ্যন কাৰণে গৈছিলোঁ, তাত আমি মানুহজনক লগ নাপালোঁ। এতিয়া এনেধৰণৰ তেওঁলোকে জানি বুজি বিভিন্ন ধৰণৰ বাহানা বিচাৰি তেখেতসকলে আমাৰ মানুহক উদ্দেশ্যপ্ৰণোদিতভাৱে মাটিৰ এই কিবাসমূহ ৰিজেকশ্যন কৰিছে। আমি চৰকাৰক দাবী জনাইছোঁ, আমাৰ স্থানীয় বিধায়কসকলকো আমি দাবী জনাইছোঁ যে এই চাৰ্কুল অফিচাৰজনক অতি শীঘ্ৰে আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, তেওঁক ছাছপেণ্ড কৰক। অন্যথা গোৰ্খা ছাত্ৰ সন্থাই আমি পুনৰ আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আমি এই বিষয়সমূহ লৈ আমি কমপ্লেইন দিবলৈ আমি বাধ্য হ'ম আৰু এই চাৰ্কুল অফিচাৰজনৰ এগেইনষ্টত আমি গোৰ্খা ছাত্ৰ সন্থাই কিন্তু আমি কানুনী আইনী ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু লগতে আমি দাবী জনাইছোঁ এই ভূমি মানে বিভাগৰ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলকো যে এনেধৰণৰ যাতে এই যিবোৰ বাহানাবাজি কৰি তেখেতসকলে আমাৰ গোৰ্খাসকলক ভূমি অধিকাৰ প্ৰাপ্তিৰ পৰা বঞ্চিত কৰাৰ যি ষড়যন্ত্ৰ ৰচি আছে, মানে সেই ষড়যন্ত্ৰ ৰচা তেওঁলোকে কাৰ্য বন্ধ কৰক, অন্যথা গোৰ্খা ছাত্ৰ সন্থাই হাত সাৱটি বহি নাথাকে।